Hello everyone, আশা কৰো সকলো ভালে আছে। আজি জিৰো ভিডিঅ' থাৰ্ড পাৰ্ট আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আশা কৰো ভিডিঅ'টো শেষলৈকে চাব। দিনটো ঘূৰি ঘূৰি এতিয়া বাজিছে 4:30 আৰু আমি এতিয়ালৈকে একো খোৱাই নাই, সেইকাৰণে এখন ৰেষ্টুৰেণ্টত ভাত খাবৰ কাৰণে আহিছোঁ। দেখিয়া তিতা কেৰেলা এইখন হাফলি মাৰ্কেটখন আছে, সব পাব আপুনি যি লাগে, মানে শাক পাচলি বল কি পাত্তা বায়া সেইটো না তিয়হটো দিয়া। ইমান ৰেষ্টুৰেণ্ট বুলি আছে, খানা বহুত ধুনীয়া ন? ক'ত আছে কৈ দিম, তেতিয়া আপোনালোক জিৰ'লৈ আহিলে খাব পাৰিব। নেপালী মানুহৰ ৰেষ্টুৰেণ্ট হয়। হাপলি টাউনৰ যোনটো মেইন পুলিচ পইণ্ট আছে, তাতে মিনি ছেক্ৰেটেৰিয়েট আছে। মিনি ছেক্ৰেটেৰিয়েটৰ কাষতে এখন পাৰ্কিং প্লেচ আছে, এটা বিল্ডিঙৰ তলত। তাৰ কাষতে এইখন ৰেষ্টুৰেণ্ট আছে, আপোনালোক আহিলে খাব পাৰিব। এইটো ৰুমটো কাঠৰ হয়, পাইন কাঠৰ। প্ৰথমবাৰ মই এনেকৈ দেখিছোঁ। ইয়াত প্ৰায়বোৰ ৰিজৰ্ট পাইন কাঠৰ দিয়ে বনোৱা। মই ওচৰৰ পৰা দেখুৱাই আছোঁ কেনেকুৱা হয়। এইটো ভিডিঅ' ইমানতে শেষ কৰিছোঁ। এই গোটেই ৰিজৰ্টখনৰ এটা ট'ৰ আপোনালোকক দিম নেক্সট ভিডিঅ'ত। তেন্তে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।